হেল্ল' গাইছ, আজি আপোনালোক দেখুৱাব লৈছোঁ গুৱাহাটী বেলতলাত অনুষ্ঠিত কৰা গৃহস্থই মাতিছিলে আমাক পালনাম আৰু থিয় নামৰ বাবে আপোনালোক দেখুৱাইছোঁ অনুষ্ঠানবিলাক। দুদিনীয়া কাৰ্যসূচী হিচাপে আমাক নিমন্ত্ৰণ জনাইছিলে। প্ৰথম নিশা এয়া খুব সুন্দৰকৈ সজাই পৰাই তুলিছে চাওক, আৰু প্ৰথম নিশাৰ অনুষ্ঠিত হৈছিলে থিয় নাম চাওক। আপোনালোকক প্ৰথম নিশাৰ কাৰ্যসূচী দেখুৱালোঁ থিয় নাম। এতিয়া আপোনালোকক দেখুৱাম দ্বিতীয় দিনৰ কাৰ্যসূচী। এয়া সকলো ভকতসকল বহিছে পালনামৰ বাবে। আপোনালোকে চাওক, বিভিন্ন ঠাইৰ পৰা ভকতবিলাক আহিছে। এনেদৰে ভকতসকলক আদৰণি জনোৱা হৈছে। দৃশ্য চাওক। গাইজ, আপোনালোকক এতিয়া দেখুৱাই গৈ আছোঁ পালনামৰ বিশেষ দৃশ্য চাওক। সকলো ভকতসকলৰ বাবে এনেদৰে মহাপ্ৰসাদৰো আয়োজন কৰিছে। পালনাম ভাগি চলাই যাব দিছিল, সেই আদিতে চলি আহি আছে। তাৰে কাৰণে তোমাৰ শ্ৰীচৰণ আৰু এবাৰ প্ৰাৰ্থনা কৰিছো কি তুমি আমাক সকলোকে ইমান শক্তি আৰু ভক্তি দিয়া, যেন আগন্তুক দিনতো এনেকে পালনাম ভাগি আমি চলাই যাব পাৰো, যেন তুমি এইখিনি আমাক শক্তি আৰু ভক্তি দিয়া। আৰু পৰিয়ালে আৰু আত্মীয় কুটুম্ব আৰু শুভাকাংক্ষী সকলে আমি আজি তোমাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছো যেন বৰপেটা সত্ৰৰ বুঢ়াসকলে সকলো অন্ততে আমাৰ কালাবাহ সেৱাশ্ৰমৰ সাৰংগবাদী শ্ৰী গাইজ, আশা কৰোঁ আজিৰ এই ব্লগটি চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ'ত ৰাম কৃষ্ণ।